কষ্টটো খুব বেছি তেতিয়া অনুভৱ কৰোঁ যেতিয়া আপোন মানুহবোৰে বিনা কাৰণত অৱহেলা কৰা আৰম্ভ কৰে। স্বাৰ্থ আৰু অৰ্থ দুয়োটা একেই, এই দুটাৰ এটাও যদি আপোনাৰ ওচৰত নাথাকে তেন্তে কোনেও আপোনাৰ লগত নাথাকে। সৰুকালৰ পৰা জীৱনত এটা ভুল কৰি আছোঁ, সেয়া হ'ল অলপতে সকলোকে বিশ্বাস কৰি পেলাওঁ আৰু পিছত কষ্ট পাওঁ। কাৰোবাক ভাল পোৱা কোনো অন্যায় নহয়, কিন্তু কাৰোবাক ভাল নেপাই তেওঁৰ লগত মিছা অভিনয় কৰাটো ডাঙৰ অন্যায়। ভাল লগা আৰু ভাল পোৱাৰ মাজত বহুত পাৰ্থক্য থাকে, কাৰণ ভাল লগা সোনকালে শেষ হৈ যায়, কিন্তু কাৰোবাক মনৰ পৰা ভাল পালে সেয়া কেতিয়াও শেষ নহয়। সেইসকলে বহুত ভাগ্যৱান যিসকলে ভালপোৱা মানুহগৰাকীৰ লগত গোটেই জীৱন কটোৱাৰ সুযোগ পায়। মানুহে তেতিয়াই আপোনাক অৱহেলা কৰা আৰম্ভ কৰিব যেতিয়া তাৰ ওচৰত আপোনাৰ প্ৰয়োজন বা স্বাৰ্থ শেষ হৈ যাব। কাৰোবাক সমালোচনা কৰিবলৈ কোনো যোগ্যতাৰ প্ৰয়োজন নহয়, কিন্তু কাৰোবাক প্ৰশংসা কৰিবলৈ পবিত্ৰ হৃদয়ৰ প্ৰয়োজন হয়। যিয়ে আন কাৰোবাৰ সুখ শান্তি কাঢ়ি লয় তেওঁৰ সুখ বেছি দিন নাথাকে। শিক্ষাই মানুহৰ ভদ্ৰতাৰ চিন বহন নকৰে, বৰঞ্চ আচৰণে মানুহৰ ভদ্ৰতা প্ৰকাশ কৰে। আজিকালি আশাবোৰ কৰিবলৈ বাদ দিছোঁ, কাৰণ আশা নামৰ শব্দটো শুনিবলৈহে ভাল। আপুনি নিজকে কিবা নহয় কিবা কামত ব্যস্ত ৰাখক, কিয়নো ব্যস্ত লোকে দুখী হ'বলৈ সময়ে নাপায়।